তো হ্যাঁ আৰু a new day and a new vlog আপোনালোকে সকলোতে গুৱাহাটীৰ চিৰাখানাটো সৰুৰ পৰাই দেখিছে কিন্তু আজি মই গুৱাহাটী চিৰাখানাত আহা নাই এখন বেলেগ ৰাজ্যৰ চিৰাখানাত আহিছো সেইখনত মেঘালয় বটানিক্যাল পার্ক নতুনকে ওপেনিং আছে নতুনকে এসপ্তাহ হোৱা নাই ওপেনিং কৰা তো মই খবৰ পাই গলো ওপেনিং হোৱা তো পটককে আজি আহি গলো চাওক দিস ইজ মেঘালয় বটানিক্যাল পার্ক মানে মেঘালয়ৰ প্ৰথমখন মানে বটানিক্যাল পার্ক মানে চিৰিয়াখানা বুলি ক'ব পাৰি তো এতিয়া যাওঁ বলো ভিতৰত এফালে ভিতৰত গৈ একদম টিকেট ভিতৰত কাটিব লাগিব বলো কি ধুনীয়াকে সজাইছে চাওক একদম যেটো বটানিক্যাল পার্ক ন ধুনীয়াকে একদম গ্ৰীনাৰী গুটে গাৰ্ডেনিং কৰিছে এইখিনিত যাতে এইখিনি পৰা মানুহ আহিব পাৰে তেনেকে এড্ৰেছ বাৰু মই ধুনীয়াকে কম চাওক ৰব প্ৰথমতে ভিডিঅটো অলপ দূৰৰ পৰা ষ্টাৰ্ট কৰো বলক যেটো মানে ৰাস্তাটো গম পাব লাগিব ন ক'ৰ পৰা কেনেকে আহিলো তো বলক তো যোৰাবাটৰ পৰা আৰম্ভ কৰি দিলক যেটো যোৰাবাটখন মানে সবে চিনিয়ে পায় আৰু ইফালেৰে মানে সব পিনে যাব পাৰি ন আৰু আগত এঠাইত ৰখিম ৰব এইখিনি ঠাই মানে অসমৰ সবতছে ডেঞ্জাৰাছ জাগা হয় মই বৰ্তমান সেইখিনি ঠাইত আছো যোনখিনি ঠাইত IQR 2024 মতে মানে ইণ্ডিয়াছ মোষ্ট পলিউটেড এৰিয়া বা ৰিজন বুলি ক'ব পাৰি আৰু এইখিনি হল বৰ্ণিহাটত আছো মই মানে ক'ব গ'লে আৰু মানে ৰেকৰ্ড এনেকুৱা হৈছে যে ৱৰ্ল্ডছ মোষ্ট পলিউটেড মানে ৰিজন সিটি বা যি কয় আপোনালোকে সেই অৱস্থা হৈছে মানে অসমত ক'ব গ'লে মানে 5-10খন নহয় প্ৰায় ইণ্ডিয়াতে 50খনৰ ওপৰত এনেকুৱা মানে ৰিজন আছে য'ত মানে এনেকুৱা পলিউশ্যন তাৰে ভিতৰত এই বৰ্ণিহাট য'ত মই বৰ্তমান উপস্থিত আছো কেনেকুৱা পলিউশ্যন ভাবক গুৱাহাটী এইটো চাইডে মানে কল কাৰখানাবিলাকটো দেখিছে পিছফালে এইবিলাকৰ কাৰণে মানে কিমান এনেকুৱা অনিষ্ট হৈ আছে মানে এয়াৰ কোৱালিটি একদম বৰবাদ হৈ গৈছে মানে যোনটো আমাৰ লিভিং বা যোনটো সাৰ্ভাইভেলৰ যোনটো লেভেল সেইটো লেভেল মানে কমি গৈ আছে মানে ক'ব গ'লে এদিনত মানে চিগাৰেট দুখোৱা মানুহ চাপ'জ মই চিগাৰেট নাখাওঁ এদিনত মানে এনেকুৱা হৈছে যে যোনটো লেভেলত পলিউশ্যন গৈছে মানে দুডাল চিগাৰেট খোৱাৰ সমান মানে হৈ গৈছে মানে আজিৰ এই যাত্ৰাটোত মোৰ লগত হৰজ্যোতি আছে ই মানে মানুহ খাজি থাকে এনিটাইম খাজি থাকে আজি এইটো চাইডে আহিছো আমি বৰ্ণিহাট পাৰ হৈ তেনেকে মানে যোনটো ৰিভৰ ডিষ্ট্ৰিক্ট পাৰ হৈ এইফালে যাম মানে এই মানে শ্বিলং নাপাওঁ আৰু তাৰে আগে মানে ই মোক কৈছে যে জেকেট ল'ব লাগিব নেকি এই ভৰ ৰ'দত লৈ আনিছা কি ক'ম আৰু মই মানে এই ভৰ ৰ'দত জেকেট লৈ কাজি থাকে একদম ঠাণ্ডা থাকা শুনিছো না বৰষুণ দিব পাৰে বৰষুণ দিব পাৰে বাৰু তথাপিতো চাই লওঁ আৰু যি হ'ব গৈ থাকিম বঢ়িয়াকে আজিকালি সঁচা কথা ক'ব গ'লে মানে ৰাজপথত ওলাবই ভয় লাগি আছে মানে 2-3 দিন আগত যোনটো মানে সেই লালমাটি গেমভিলেজত যোনটো ঘটনা ঘটি গ'ল মানে বিৰাটেই বেয়া লাগিছে বিৰাট বেয়াকে এক্সিডেণ্ট হৈছে ডাম্পাৰ এখন দি একদম অৱস্থাই বেয়া মানে এনেকুৱা হৈছে মানে ট্ৰেফিক ৰুলছৰ একো ভেলু নাই প্লাছ ৰাস্তা ঘাটৰ একো ভেলু নাই মানুহখিনিৰ মানে তেনেকুৱা এটা মানে সেই বস্তু এটা নাই আৰু মানে ক'ব গ'লে এৱেৰনেছ এটা নাই সেইকাৰণে আৰু বেয়া লাগে কিছুমান বস্তু আৰু যি পলিউশ্যন জাগা আছো কায়ে উঠি গৈছে সঁচাকে এই ডাম্পাৰ কেইখন সন্মুখত দেখিলে মানে বেলেগ এটা ট্ৰমাত গুচি যোৱা যেন হয় মানে ভয়ে লাগে কিবা এটা যেনেকে চলাই ন আৰু মানে দিনৰ ভাগত মানে একো নাই ৰাতি মানে ট্ৰাক জমদুত আৰু এটা কথা ইয়াৰে অঞ্চলৰ মানুহখিনিৰ মানে আয়ুস বহুতে কম যিহেতু মানে পৰিৱেশটোৱে তেনেকুৱা ন একদম পিয়ৰ কোৱালিটিৰ এয়াৰ নাপায় মানে উশাহ নিশাত অলপ দিগদাৰ হয় তেনেকুৱা আৰু মানে পৰিৱেশটোৱে তেনেকুৱা সেইকাৰণে উপায় নাই আৰু কি কৰিব কল কাৰখানাবিলাকতো থাকিবই মানে কল কাৰখানাটো ভাঙি দিব নোৱাৰি ন যিমান যিহওক আমাক ইকনমি লাগে প্ৰডাক্টিভিটি লাগে তো সেইটো নহ'লেতো এইটো নহ'বই ন আৰু মানে মেইন কথা হ'ল গছ-গছনি এনেকৈ ধৰি লওক হায়দৰাবাদত যোনটো মানে 200 JCB ইউজ কৰি এখন ৱাইল্ড লাইফ গোটেই মানে বন গোটেই শেষ কৰি পেলাইছে গোটেই সেই বস্তুটো মানে হ'ব নালাগিছিল যিমান যিহওক বনৰীয়া জীৱ জন্তুৰ কাৰণে এতিয়া মানে ঘৰ সেই নাইকিয়া হৈ গৈছে মানে বাস কৰিবলগীয়া জাগা নাইকিয়া হৈ গৈছে কেনেকৈ হৈছে সেই বস্তুবিলাক মানে মেনকাইণ্ডে বুজি পাব লাগে এই সন্মুখত যে ট্ৰাকবোৰ দেখি আছে যে এই ট্ৰাকবোৰত কি আনে গম পাই নাই মানে গুৱাহাটীৰ যিমান যি জাবৰ জোঁথৰ আছে চব জাবৰ জোঁথৰ মানে ট্ৰাকত আনি ইয়াত জ্বলাই দিয়া হয় এইটো এটা ডাম্পিং এৰিয়া হয় জ্বলাই দিয়াৰ ফলত মানে কি হয়তো গম পাইছে গোটেই মানে এৰিয়াটো গোটেই এনভাইৰনমেণ্টটো মানে পলিউটেড হৈ যায় এনেকুৱা জাগাত মানে পলিউশ্যন নহয় ক'ত হ'ব ভাবকচোন এবাৰ আমাৰ নৰ্থ ইষ্টখন কিন্তু কম ধুনীয়া নহয় দেই মানে যিখিনি সম্পদ আছে গছ গছনি বননি ৱাইল্ড লাইফ চাৰিওফালেদি মানে বহুত ওপৰত কিন্তু এইবিলাক ক্ষেত্ৰতো অলপ মানে ধ্যান দিলে ভাল এতিয়া বৰ পিছত বহি একদম অশান্তি লাগিছে অলপ ৰখি লওঁ ৰ'ব কিবা এটা খাই লওঁ অলপ টাইম ৰখি দিওঁ ৰ'ব মানে নন ষ্টপ চলাই থকাও দিগদাৰ ন ধূলি বাপৰে ইয়াত মানে বতৰটো চেঞ্জ হৈ থাকে মানে ধৰি লওক অলপ আগত মানে অলপ ধাৰাসাৰ ৰ'দ পাইছিলোঁ ইয়াত কিন্তু একদম ক্লিয়াৰ ঠাণ্ডা একদম ধুনীয়া বতাহ বলি আছে হয় না ৱেডাৰটো চেঞ্জ হৈ যায় মানে সেইকাৰণে আৰু ভাল লাগিছে এতিয়া ঠাণ্ডা চিপ খাই লওঁ তাৰপিছত আকৌ ৰাওনা হ'ম আৰু ইমান টাইম মই হৰজ্যোতিক কোৱাই নাই যে মানে এই যোনখন মানে বটানিকেল গাৰ্ডেন বা পাৰ্ক এইখনত যে গৈ আছোঁ মানে খোলা আছে নে নাই বা অপেনিং হৈছে নে নাই সেইটো নাজানো ই গমেই নাপায় ইয়াক কোৱা নাই বাৰু কি হয় নাজানো গৈহে গম পাম সি বেচাৰা মোৰ লগত আহিছে ইমান দূৰ মানে বন্ধ হ'লে কথাটো বেয়া হ'ব দে বেয়া লাগিব বিৰাট মানে শুনিছোঁ এসপ্তাহমান আগত অপেনিং হৈছে কিন্তু মানে কি আৰু হ'ব দে পজিটিভ ভাবিলে পজিটিভ হয় না এতিয়া গৈ ল'ম বঢ়িয়াকৈ আহোঁতে এটা বস্তু দেখা পালোঁ মানে কি মেঘালয়ত এইফালে গৈ থাকিলে মানে এটা বস্তু মানে একদম প্ৰায় কমন দেখা পাব সেইটো হ'ল মানে আচাৰ মানে প্ৰত্যেকখন দোকানত মানে এই আচাৰ একদম ধুনীয়াকৈ বনায় একদম লোকেল আচাৰ হয় হেণ্ডমেড হয় কেনেকৈ কি আচাৰ পাই চাই আহোঁ বলকচোন কোনোবা যদি আচাৰৰ কাৰণে বলিয়া তেতিয়াহ'লে ইয়াত আহক চব আচাৰ পাই যাব তো ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা আচাৰ আছে দিদি क्या आचार मिलेगा यहाँ पे
रसन भी है, बम्बू है और ये क्या लक्का टेंगा अच्छा अच्छा কি বুজি ও এটো ন কি বাইরে মালটো হবো ও হেৰি চেৰি হ'ব নেকি জলপাই জলপাই মুলি আম কি দাম কিতনা है শুকান মাছ শুকান মাছ শুকান মাছৰ ন এইটো শুকান মাছৰ আচাৰ ঠিক আছে অপূৰ্ব শুনি আছে নে এইটো শুকান মাছৰ 200 টকা কৈছে কিন্তু কমাই নেদে চাই লম তো ভাবিছো এই মেংগো পিকল হেৰি আমৰ আচাৰে হয় ইয়াত কিমান 300 গ্ৰাম থাকে 120 টকা কৈছে অলপ কম কৰি দিব তুমি কি লৈছা বেম্বু বাহৰ গাজা ঠিক আছে অলপ কমাই দিব কৰা অলপ এই আমৰ আচাৰটো লোৱা নাই দিয়ক মানে এইটো লৈছো মানে নাকা টেঙা বুলি কয় অলপ জলফাই টাইপৰে কিবা এয়া বেৰি বুলি কয় খালেহে গম পাম কি বেৰি এইটো মানে লৈছে 100 টকা লৈছে এইটো লৈ লওঁ আৰু এটা বস্তু দেখা পাইছো ইয়াত মানে টেঙা চব ফালে আৰু এটা বস্তু দেখা পাইছো এইটো তেতেলী হয় দেই তেতেলীৰ লগত জলকীয়া আৰু চেনি আছে চেনি মিঠাও লাগিব টেঙাও লাগিব এই মালটো কি বাহৰ কিবা নেকি না যদি কি আকৌ বুজি পোৱা নাই এইটো 50 টকা হয় ল'বা নেকি এইটো এইফালে মোৰ হাতত দেখিছে এইটো জালুকৰ আচাৰ মানে 120 টকা লয় বটলটো মানে বিভিন্ন আচাৰ যেনেকুৱা লোকেল আচাৰ লাগে চব পাই যাব ইয়াত চেনি আৰু জলকীয়া দিয়া আচাৰটো এবাৰ টেষ্ট কৰি চাওঁ আৰু আচাৰ মানে কি তেতেলী আৰু মই টেঙা খোৱাত এনেও বিখ্যাত ভালে অলপ মিঠা ভাৱটো আহে ভালে আচাৰ খাই পাহৰি গৈছো যে আমি বেলেগ ক'ৰবাত গৈ আছো এটা বেছি দূৰ নাই বাৰু এই 10 কিলোমিটাৰ আছে তাৰপিছত পাই যাম আৰু মানে এইবাৰ মানে মেঘালয় জুলাই গৰম বন্ধত এইবাৰ মানে যাম আৰু কেইটামান জাগা এক্সপ্ল'ৰ কৰিব আছে মজা জাগা মানে কেইটামান জাগা এতিয়া এক্সপ্ল'ৰ কৰিব বাকী আছে ধৰি লওক আছে এনেকুৱা বেম্বু ব্ৰিজ তাৰপিছত ৰুট ব্ৰিজ তেনেকুৱা ট্ৰেকিং কৰা জাগা আছে বেলেগ এক্সপ্ল'ৰেশ্যন হ'ব আৰু প্লাছ মানে নৰ্থ ইষ্টৰ সকলোতকৈ চাফা ক্লিনেষ্ট ভিলেজখন তাতে আছে তো এনেকুৱা বিভিন্ন কেইটামান জাগা এক্সপ্ল'ৰ কৰিব আছে তেতিয়াই যাম তো ফাইনেলি খানাপাৰাৰ পৰা 61 কিলোমিটাৰ কভাৰ কৰি পাই গ'লো মেঘালয়া বায়'লজিকেল পাৰ্ক মেঘালয়ৰ চিৰাখানাখনৰ লোকেশ্যনটো ক'ত মই কৈ আছো বাৰু মানে খানাপাৰাৰ পৰা চিধি মানে 61 কিলোমিটাৰ আহি এই পইণ্টটো দেই এইফালে উমিয়াম যাব নালাগে এই পইণ্টটোৰ পৰা এইফালে সন্মুখত দেখাই পাব তো আমি প্ৰৱেশ কৰিলো মেঘালয়ৰ সৰ্বপ্ৰথম চিৰাখানাখন কেনেকুৱা লাগিছে বাবা কেনেকুৱা লাগিছে ভাল লাগিছে পুৰা একদম চব গোটেই বননি একদম কিমান বা দূৰ যাব লাগে নাজানো টিকেট কাউণ্টাৰটো এই আগত আছে একদম তো গৈ আছো ধুনীয়া এটা পৰিৱেশ ভাল লাগি আছে একদম গুৱাহাটীৰ চিৰাখানাততো একো নাথাকে আশা কৰিছো ইয়াত কিবা নহ'লে কিবা দেখা পাওঁ নতুন বুলি চাই লওঁচোন তাতে সোধোতে কৈছে যে জন্তু আছে কিবা কিবি চাই লওঁ অলপ তলৰ পৰা 1 কিলোমিটাৰমান আহি ইয়াৰে পাৰ্কিং এৰিয়াটো পালো চাওকচোন কি প্ৰকাণ্ড এৰিয়াও আৰু ইয়াত 2 হুইলাৰ নাই আমি অকল 2 চকীয়া লৈ আহিছো নেকি সঁচাকে চাওকচোন 2 হুইলাৰ এখনো নাই আমিয়ে স্কুটি লৈ আহিছো ঠিক আছে এতিয়া যাওঁ অলপ টিকেট কাউণ্টাৰলৈকে যিমান যি গাড়ী দেখিছো মানে চব মেঘালয় গোটেই মেঘালয় খালি এখনহে অসমৰ গাড়ী আছে বাকী চব মেঘালয়ৰ গাড়ী আমাৰ গুৱাহাটীৰ চিৰিয়াখানাৰ টিকেট হ'ল 30 টকা ইয়াত বা কিমান হয় বেছি হ'লে স্কেম হৈ যাব তো টিকেটটো কাটি ল'লো বঢ়িয়াকৈ 50 টকাকৈ লৈছে পাৰ পাৰ্চন এতিয়া আপোনালোকে এইফালে ঘূৰি এনেকৈ এইফালে যাব লাগিব মেইন আৰম্ভণিতে মানে টিকেট কাউণ্টাৰৰ ওচৰতে ইয়াত এটা স্তম্ভ দেখা পাব মানে মেঘালয় লোকসকলৰ মানে এইবোৰ এই স্তম্ভটো মানে মেইন আৰু চিম্বল হিচাপে তাহাঁতে ইউজ কৰা হয় তো এই চিম্বলটো ইয়াত হেৰি কৰা হৈছে আৰু বহুৱা হৈছে জন্তু আছে বুলি আশা কৰিছে নে নাই এই চিৰিয়াখানাখন এসপ্তাহ আগত নহয় নৱেম্বৰৰ 27 তাৰিখে 2024 চনত মেঘালয়ৰ CMA আহি অপেনিং কৰি গৈছে চিৰিয়াখানাত সোমাই যোনটো বস্তু প্ৰথমতে বিচৰা হয় সেই বস্তুটো বিচাৰি পালো এইখন চাওক পিছফালে এই চাৰ্টখনত চব লিখা আছে মানে কোনফালে ক'ত কি জন্তু আছে গোটেইখিনি লিখা থাকে ন তো সেনেকৈ এইখন পালো বাৰু এইখনৰ মতে যাম আৰু ভিতৰত নতুন ন একো বুজিবই পৰা নাই মানে ওপৰটো ষ্টাফৰ হয় ইফাল দিবা কোনফাল দি যায় গম পাইছে কোনফাল দি বলা গৈ থাকিম বলা এইফালে কিবা কিবি এইফালে বাৰু পিছত হ'লে বাৰু যাম এতিয়া এইফালে দিয়ে যাওঁ এই কেমেৰা চকু দি দেখিব পাৰিছে নে নাজানো কিন্তু মই দেখি আছো চাওক ইয়াত আছে কিবা কিবি আৰু আগত অলপ যাই ল'ব তেতিয়া ভালকৈ দেখাব পাৰিম আৰম্ভণিতে কিবা এটা দেখিলো দিয়ক এইটো ডাঙৰ হৰিণাটো থাকে যে এইটো এই চাওক বাবা কি বিহু খাব নামতা নেকি নামতে দেই এটিটিউড এইফালে আছে এনেকুৱা আজি এটা তাকে গন্তি কৰিম যে ইয়াত কেইবিধ জন্তু দেখিবলৈ পাওঁ এতিয়া এটা চালো বাৰু সেই ডাঙৰ হৰিণাটো এতিয়া বেলেগ এঠাইত গৈ আছো ইয়াত কি আছে চাওঁ ৰ'ব তুমি কি জন্তুত আশা কৰি আহিছা কোৱাচোন কি জন্তুত আশা ডাইন'ছৰ নাপায় ইয়াতে কি বিচাৰি টাইগাৰ লায়ন ই মানে হেভি ঠিক আছে বাৰু টাইগাৰ লায়ন চবে চাব বিচাৰে লাইভ চাওঁ বাৰু দেখা পাওঁ নে নাপাওঁ ইয়াত টাইগাৰ লায়ন পিছত চাব ৰ'ব প্ৰথমতে এই হৰিণাকেইটা চোৱাই শেষ হোৱা নাই চবফালে হৰিণাই আৰু এইবিলাক চব মানে কনষ্ট্ৰাকশ্যন হৈ আছে এইবোৰ মানে বনাই আছে ন মানে চিৰিয়াখানাখন বহুতে এতিয়ালৈকে গমেই পোৱা নাই যে মেঘালয়তো এখন নৱনিৰ্মিত চিৰিয়াখানা আছে আৰু এই ওপৰত চাওক বহুত কিবা কিবি বনাবলগীয়া আছে চব মানে নেটছ পাই দিছে এনেকে এৰিয়াটো বাৰু ডাঙৰেই আছে আমাৰ গুৱাহাটীৰ যোনখন চিৰিয়াখানা আছে তাৰে মানে এৰিয়া হ'ল 432 একাৰ কিন্তু ইয়াৰে বা কিমান মানে সমান বুলিয়ে ক'ব পাৰি যিটো এৰিয়া দেখি আছো বা কিছুমান জেগা মানে কমপ্লিট হোৱা নাই এতিয়া আমি চাব আহিছো জেকেল
কিন্তু জেকেলটো এইটো আছে চাওক এইটো ভিতৰত আছে ওলাই অহা নাই হুৱা হুৱা কৰিলে ওলাব নেকি হিউমেন ইভলিউশ্যনৰ প্ৰথম চেপ্টাৰ ইয়াত আৰম্ভ হৈছিল চাওক সেয়া ইফালে বান্দৰ বান্দৰ এইটো কি বান্দৰ ষ্টাম্প টেইল মাকাও কি বা নাজানো আৰু তো সেইফালে আছে ক'ত বা বান্দৰ দেখা দেখি নাই আৰু বান্দৰ চান্দৰ আছে নেকি এইটো বান্দৰ অলপ বেলেগ কিবা ডিজাইনৰ বান্দৰটো বুলি ক'লে মানে মুৰ্গী মাতা দিছা মুৰ্গী নহয় এইটো বান্দৰ হয় এই চালা কাম অন বেট উই হেভ কাম টু সি ইউ টুডে ইজ হনুমান জয়ন্তী ওলাই এই ইংলিছ ক'লে উপায় নাই দেখো ওলাই নাই ইয়াত মানে বিশেষকৈ এটা বস্তু ভাল লাগিছে চাৰিওফালে এনেকৈ খোজকাঢ়া জেগাখিনিত মানে টাইলছেদি বনাই দিছে যাতে মানে সেই আৰু ধুনীয়াকৈ মানে চাব পাৰে আৰু মানে অলপ চাফা লাগে জেগাখিনি এনেকুৱা হ'লে আজি আমি অহাৰ কাৰণে জন্তুবিলাক ভিতৰত সোমাই আছে ভিতৰত মানে আজি চানডে ওলাই চানডে চানডে মানুহ বেছি হয় না এটা আমদানি বেছি হ'ব মানে চিৰিয়াখানাখনৰ চানডেহে ওলাই কালি আহিব লাগিছিল কালি তাকে আজি দেখা পাম বাঘ মেইন ডাঙৰ মালটো নহ'লেও সৰু মালটো হ'লেও দেখা পাইছো লিঅ'পাৰ্ড কেট এইটো চাওক একদম ধৰিবই নোৱাৰি ক'ৰ সেই গছৰ কোণত সোমাই আছে এইটো দেখিছে এইটো লিঅ'পাৰ্ড কেট সৰুটো দেখা পাইছো তাতে সন্তুষ্ট দিয়ক এৰিয়াটো কিন্তু ডাঙৰ হয় কিন্তু মানে চব বস্তু মানে কমপ্লিট হোৱাই নাই প্লাছ মানে আনাও নাই কিছুমান জীৱ জন্তু এই পিছফালে একদম বহুত দূৰলৈকে আছে সেইবিলাকতো কমপ্লিট হোৱা নাই সেইফালে মানে ৰেষ্ট্ৰিকশ্যন আছে যাব মানা আছে বনাইহে আছে সেইবিলাক কমপ্লিট হ'লেহে জীৱ জন্তুখিনি ভালকৈ আনিব আৰু ডাঙৰ এনিমেলছখিনি ইয়াতে শিয়াল আছে বুলি লিখা আছে কিন্তু চাওকচোন ইয়াতে শিয়ালৰ জেগাত মানুহ এটা সোমাইছে ভিতৰত ওলাই আনাই দেখোন হয় নেকি কিবা খাদ্য চাদ্য দিব গৈছে নেকি আছে নাথাকা নাই আছে ইয়াত কিন্তু শিয়াল জাতীয় বস্তু এটা আছে কিন্তু আপোনালোকে দেখা নাই মই দেখি আছো এই কেমেৰাৰ মানে লেন্সত আহি পোৱা নাই এই পিঞ্জিৰাটোৰ সিফালে অলপ আগত বান্দৰটোক মাতিছিলো আহিছে ৰ'ব লাহে বোলা দেই কিবাকে ক্লিপটো ল'লে হ'ল একদম ওচৰৰ পৰা ধুনীয়াকে মাত দিম হেপী হনুমান চালিচা হনুমান জয়ন্তী ঐ মনত থাকো হেপী হনুমান জয়ন্তী কি কেনেকে চাই বাবা আছো মই আহিছো মই চিনি পোৱা নাই আজি ঠিক আছে মোৰো টাইম আহিব ময়ো দেখাম আমাৰ তাত যাবি ময়ো দেখাম এইটো বিশেষকৈ ইমান ইয়াত জন্তু নাই মই মানে কি ক্ৰিটিচাইজ কৰিব নাযাওঁ যে মানে ইয়াত জন্তু নাই বা কিবা নাই যিহেতু নতুনকে খুলিছে ন ইমান সেই না পুৰণা হ'লেও কথা নাছিল লাহে আনিব বনাইহে আছে ন গোটেই ইয়াত কেইটামান বস্তু ভাল লাগিছে যিহেতু গছবিলাক মানে কাটি দিছে কিন্তু ইয়াত মানে চেয়াৰ চিষ্টেমত এনেকৈ বনাই দিছে যাতে মানে বহি ধুনীয়াকৈ মানে জীৱ জন্তুখিনি চাব পাৰে বা মানে জিৰণি ল'ব পাৰে আৰু মানে পিছত চাগে এইখিনি কিবা এনেকুৱা শ্বেড টেড বনাব হেৰি কৰাৰ কাৰণে সেইটো দেখাব গৈছো মই এইটো চাওক কি ধুনীয়াকৈ এখন চকী টাইপ বনাই দিছে আৰু যাতে বহি ইয়াত মানে ধুনীয়াকৈ জীৱ জন্তু ইয়াত ফক্স আছে এইখিনিত ইয়াত এবাৰ বহি ধুনীয়াকৈ চাব পাৰে আৰু কেইটা জন্তু দেখিলে এতিয়ালৈকে 5টা কি কৰি আছেন এবাৰ হৰিণা দেখা পালো বান্দৰ ফক্স দেখা পালো আৰু বেলেগ টাইপৰ শিয়াল এটা আছিল আৰু সৰু বাঘটো সি ডাঙৰ আমি যেতিয়া নেক্সট টাইম সি ডাঙৰ হ'ব আমাক খাব হৰিণ কেইটা এতিয়াহে আহিছে ওচৰত মানে তেতিয়া অহা নাছিল তেতিয়া মানে লাঞ্চ কৰিছিল লাঞ্চ কৰিছে নেকি লাজো কৰিছে আৰু লাঞ্চো কৰি আছিল সেইকাৰণে এতিয়া অলপ ফুৰা চাকা কৰিব আহিছে এইখিনি হৰিণাই এৰিয়া হ'ব আৰু জীৱ জন্তুবিলাক অনা নাই ন 50 টকাটো বস্তুল এতিয়ালৈকে হোৱা নাই তথাপিতো মানে বক্স দিয়া কিয় নাই আহে না इसलिए মানে ঠিকে আছে বাৰু যোৱাৰ আগে এটা বস্তু দেখাই দিওঁ এই চাৰ্টখনত মানে ইয়াত যি জন্তু আঁকা আছে কিছুমান অহা নাই তো যোনবোৰ অহা নাই ইয়াত দেখিব পাৰিব চাওক হুলক গিবন তাৰপিছত বাৰ্কিং ডিয়াৰ তাৰপিছত এনেকৈ আৰু লিঅ'পাৰ্ড কেট চেট আছে বাৰু সেইকেইটা দেখিলোঁ তাৰপিছত লিঅ'পাৰ্ড আহিব লায়ন আহিব তেনেকৈ বহুত বাকী আছে বহুত খেল বাকী আছে আপোনালোকে অলপ দেৰিকৈ আহক এতিয়া নহয় দেৰিকৈ আহক চব দেখা পাব ইয়াত হৰজ্যোতি 50 টকা টিকেট 5টা জন্তু দেখা পাইছা এটা জন্তুত 10 টকা কেনেকুৱা লাগিল মজা লাগিল তাকো 61 কিলোমিটাৰ দূৰত আহি ভালে দেখিছে সেইটো উন্নতি হ'ব বাৰু লাহে জীৱ জন্তু আৰম্ভ কৰিছে না লাহে হ'ব চব বনাইহে আছে চিৰি বনাই আছে এনেকে আগতে মানে পিঞ্জিৰা বনাই আছে তেনেকুৱা আৰু বেয়া লগা নাই ঠিকে আছে আৰু মানে কি অলপ মানে বস্তুটো অলপ পাহাৰীয়া জেগাত ন তো মানে বেলেগ কিবা এটা মানে ভাই দিব চেষ্টা কৰিছে মেঘালয় যোনটো এটা সেই আৰু বেলেগ যদি জন্তু নানে আমিয়ে থাকি দিম এইটোৱে কৰোঁ এটাৰ অপূৰ্ব আছে তাক ডাক্তৰ ডাঙৰ পিঞ্জিৰাটো তাক ৰাখিম বান্দৰটো এবাৰ মই পাৰ্কিং এৰিয়াটো দেখাই দিছো চাওক কিমান ডাঙৰ ইয়াৰে পৰা একদম দূৰলৈকে আছে ইমান ডাঙৰ এৰিয়া তাকো ফ্ৰী 1 টকাও লয় না পাৰ্কিঙত 1 টকা নলয় একদম ফ্ৰী পিছত কি হয় নাজানো কিন্তু বৰ্তমান একদম ফ্ৰী পাৰ্কিং লাহেকে ওলাই দিওঁ আৰু মানে আপোনাক এটা কথা কওঁ আপোনালোকে যদি এতিয়া আহিব বিচাৰে তেতিয়াহ'লে এতিয়া আহিব নালাগে কাৰণ জীৱ জন্তু দেখিছে 4-5টা আছে গৰম বন্ধলৈকে মানে জুলাই আগষ্টলৈকে তেতিয়ালৈকে ধুনীয়া জীৱ জন্তু ইয়াত মানে এভেইলেবল পাই যাব যিখিনি আছে পাই যাব তেতিয়া আহিলে ভাল পাব পুৰা ষ্টাৰ্ট দিব নালাগে আৰু আৰামছে ষ্টাৰ্ট বন্ধ কৰি গৈ থাকিলে হ'ল 1 কিলোমিটাৰ ধুনীয়াকে পাই যাব তললৈকে হয় না হ'ব যদি
দৰ্শক নাই পুৰা ডাউন পুৰা ডাউন এনেকে যদি ষ্টাৰ্ট চাপ নোহোৱাকে যদি ডাইৰেক্ট ঘৰ গৈ পালো হয় কি সুন্দৰ লাগিলে হয় বিনা তেলত উপায় নাই আৰু আপটো গুচি আহিলে আপটো গুচি আহিল এতিয়া এইখিনি টাৰ্ণিং বাৰু ঠিকে আছে এইবিলাক ৰাস্তা ৰাস্তা বনাই আছে একদম বঢ়িয়া বনাইছে দেই মানে আৰম্ভণিতে সেই যোনটো মানে এটা সেই পাইছো ভাল লাগিছে কিবা এটা যেতিয়া কমপ্লিট হৈ যাব ন আহিম আৰু এবাৰ আজি এটা বস্তু ইয়াত বেছিকে ভাল লাগিছে যে ইয়াত কোনো অসমীয়া কণ্টেণ্ট ক্ৰিয়েটৰে আগতে ভিডিঅ' বনোৱা নাই ময়ে প্ৰথম সেই আছিল মেঘালয়ত প্ৰথম নিৰ্মাণ হোৱা চিৰিয়াখানাটো এইটো কেনেকুৱা পালে জনাব মানে জীৱ জন্তু ইমান অহা নাই তথাপিতো অলপ দেৰিকে আহক আপোনালোকে গৰম বন্ধ পাৰ কৰি তেনেকে তেতিয়াহ'লে মানে ভাল পাব আহি তেতিয়া চব জীৱ জন্তু দেখিবলৈ পাব তাতে ভিডিঅ' শেষ কৰোঁ কেনেকৈ জনাব অৱশ্যে শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই হা 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 হা